আমি ডিব্ৰুগড়বাসী হিচাপে অমিত শ্বাহ ডাঙৰীয়ালৈ স্বাগতম জনাইছোঁ। যিহেতু আমাৰ ডাঙৰ ষ্টেডিয়াম এখন হৈছে কাষতে আছে, কাষৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধনী কৰিব আৰু আমাৰ অতিকৈ সুন্দৰ কথা। আমাৰ ডিব্ৰুগড়লৈ বিধানসভাৰ কাৰ্যালয় আহিব আৰু আৱাস গৃহৰ বিধানসভাৰ কাৰণে বিধায়ক আৱাস গৃহৰ আধাৰশিলা স্থাপন কৰিব। গতিকে আমি অতিকৈ আনন্দিত। আজিৰ দিনটোত অমিত শ্বাহ ডাঙৰীয়ালৈ অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে, আমি বহুত গৌৰৱান্বিত। আমি অসমৰ হৈ আমাৰ এটা ইমান ডাঙৰ আমি উপহাৰ পাইছোঁ, তেওঁলৈ অশেষ অশেষ ধন্যবাদ। আগলৈও এনেকৈ আমি অনাগত দিনত পাম বুলি আশা ৰাখিছোঁ। হয়, এইটো আমাৰ ডিব্ৰুগড়বাসীৰ কাৰণে গৌৰৱৰ বিষয় বুলি মই ভাবোঁ। ভাল লাগিছে। আমাৰ বহুত সুবিধা হৈছে। বিধানসভাও ইয়াতে অনুষ্ঠিত হ'ব বুলি কৈছে আৰু বহুত বিভিন্ন ধৰণৰ উন্নতি সাধন কৰিছে। গতিকে আমি ৰাইজ সুখীয়ে হৈছোঁ বুলি ক'ব লাগিব। আজি আমাৰ ষ্টেডিয়ামটোৰ ওচৰতে হ'ল, আমি বহুত সুখী। কাৰণ কেলৈ যিবিলাক ল'ৰা ছোৱালীয়ে খেলিব এতিয়া ধৰি লওক, সেইবিলাকৰ কাৰণে সুবিধা হৈছে। যেনেকৈ ধৰি লওক টকা পইচাৰ অসুবিধা হয়, গুৱাহাটীলৈ যাবও নোৱাৰে চবেই, ইয়াতে হ'ব। সেই গতিকে ভাল পাইছোঁ। আৰু বিধানসভাও ইয়াতে হ'ব, আধাৰশিলা হ'ব, সেইটো মই ভাল পাইছোঁ। অমিত শ্বাহ ডাঙৰীয়া ছাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।